সকলকাম তোমাৰ ইউটিউব চেনেল আছাম লুইত সুন্দৰ এটা ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বৰ্তমান আছোঁ 4 লাইন চাব পাৰিব, ইমান সুন্দৰ ৰাস্তাটো আজি আহিছোঁ। তো আমাৰ ৰিংকু ভাইৰ লগত আহিছোঁ একদম পুৰা এক্টৰ হৈছে চশমা পিন্ধি। তেতিয়া বলক এতিয়া ক'ত যাইছোঁ আপোনালোক কৈছোঁ। মোক মানে বহুত 6 মাহ আগতে মানে এটা মানে ভিডিঅ' বনাইছিলোঁ যে সেই গুৱাহাটী মানে দেখাম। তো আজি ফাইনেলি আজি আপোনালোক দেখাম। তো বলক ৱেলকাম টু 4 লাইন। তো ধুনীয়া মানে এটা সুন্দৰ ৰাস্তা দি এতিয়া গৈ আছোঁ আৰু এই ৰাস্তাটো মানে ইমান সুন্দৰ মানে কি ক'ম ৰাইজক, মানে আহিলে মানে আহি থাকিবই মানে মন যায়। আৰু ইয়াত মানে সকলোৱে মানে ভিডিঅ' কৰে, ফটো কৰে। তো মানে কি ক'ম আৰু চাব পাৰিব, মানে ভিউটো চাব পাৰিব একদম পুৰা। আৰু এই ৰাস্তাটো মানে হওঁতে মানে বহুত দিন মানে গুচি গ'ল ৰাইজৰ, মানে বহুত দিন। তো হ'বই আৰু প্ৰায় আৰু বেছি দিন নালাগে আৰু। লৈ যোৱা মানে ৰাস্তাটো মানে এইটোৱে ৰাইজৰ। তো এনেকুৱাকৈ মানে মানে এইটো মানে কাঁচা ৰাস্তাটো মানে গেলি মানে সেই মানে সৰগলৈ যোৱা মানে সেই গুহাটো মানে পায়। তো বলক এইটো আগতে ৰাইজৰ। তো এইফালে এটা ভয়ংকৰ জেগাত আমি নামিলোঁ আৰু এতিয়া বৰ্তমান যাই আছোঁ চাব পাৰিব ৰাইজৰ। সৰগ দুৱাৰ একদম পুৰা মানে সৰগলৈ মানে যাব পাৰি। মানে বহুত ডেঞ্জাৰাছ ঠাই হয়, এইটো ঠাই আপোনালোকক লৈ গৈ আহিছোঁ। আৰু এইটো তেতিয়াৰ দিনত মানে এটা মানে ডেঞ্জাৰাছ মানে পুখুৰী আছিল। ইয়াত মানে যোনে মানে চুৰ কৰিছিল মানে গহনা যে বা মানে সেইবোৰ মানে সোণা মুকুতা মানে চুৰগিলা যেন কৰিছিল, মানে কি কৰিছিল মানে যেতিয়া মানে ধৰা পৰে না, ইয়াতে মানে শাস্তিটো মানে তেখেতলোক মানে চিৰ জীৱন কাল মানে দিছিল। তো চাব পাৰিব এই পুখুৰীটোতে মানে তেখেতলোক মানে শাস্তি দিছিল। আৰু এইটো চাব পাৰিব, এইটো একদম পুৰা মানে এতিয়া আপোনালোকক লৈ গৈছোঁ মানে গুহাটো একদম পুৰা মানে অপজিটৰ চাইডত আছে, আপোনালোক চাব পাৰিব। বলক ৰাইজসকল, আজি মানে ইমান মানে ভয় লাগিছে এই ঠাইটোত আহি চাব পাৰিব। আৰু চাব পাৰিব ৰাইজসকল কি দেখাইছোঁ আপোনালোক, মানে এইটোৱেই গুহা ৰাইজসকল। চাব পাৰিব কিমান ডেঞ্জাৰাছ। তো ভিতৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ, এবাৰ ভিতৰলৈ সোমাই চাওঁ। তো বলক আৰু ৰাইজসকল এইটো মানে সৰগৰ মানে যোৱা ৰাস্তা হয়। এইটো একদম পুৰা মানে বাদুলিৰ ওপৰত একদম পুৰা। আৰু ইয়াত যদি কোনোবা যদি সোমাইছে ৰাইজসকল, তো ৰিটাৰ্ণ মানে চান্সে নাই। তো বহুতেই মানে ইয়াত মানে ৰজা মহাৰজাৰ কোৱা কথা ৰাইজসকল, মানে যোনে সোমাইছে মানে আজিলৈকেনো মানে বাহিৰৰ মানে ওলাব পৰা নাই। মানে ইয়াত মানে ভিতৰলৈ যাই পেলাই মানে আৰু ৰিটাৰ্ণ মানে গুচি আনে। আৰু চাব পাৰিব এইটো মানে আছে মানে ইয়াৰে মানে মানুহৰ মুখত মানে শুনা কথা, মানে তেতিয়াৰ দিনত ইয়াত মানে যিসকল মানে চুৰ কৰিছিল মানে ইয়াতে মানে জীৱন কাল বুলি থৈ দিছিল ৰাইজসকল, মানে এইটো শুনা কথা দেই। আৰু এইটো চাব পাৰিব একদম পুৰা গুহাটো চাওক ৰাইজসকল, একদম পুৰা মানে সৰগলৈ মানে যাব পাৰি এই গুহাটোৰে। তো ৰাইজসকল ইমান মানে ডেঞ্জাৰ মানে এই গুহাটো একদম পুৰা মানে কি ক'ম ৰাইজসকল মই। আৰু চাব যাই আছে ভিতৰত যাব নোৱাৰা, বহুত ডেঞ্জাৰ মানে বহুত আছে, মানে বাদলি চাদলি পৰা বজাৰ আছে, মানে ভয়ংকৰ আৰু নোৱাৰা মই যাইছোঁ দেই আহিলোঁ। একদম খাতাৰনাক বস্তু, এফালে যাব যাওঁ ভাল হ'ব। তো একদম পুৰা বহুত ডেঞ্জাৰাছ, মানে একদম পুৰা ৰিক্সি ঠাই হয় এইটো। একদম পুৰা চাব পাৰিব ৰাইজসকল, একদম পুৰা কি ক'ম। তো মানে ভিতৰলৈ নাযাটোৱে আমাৰ ভাল। আৰু ৰাইজসকল ইয়াৰ পৰা বাহিৰত ওলালোঁ আৰু মানে ৰাতি তাৰমানে একদম মুস্কিল আৰু এইগিলা চাই লওক, একদম তাৰমানে ডেঞ্জাৰ আৰু তো একদম পুৰা ডেঞ্জাৰ চাই এখন চাব ৰাইজসকল কি ক'ম। আৰু তো ইয়াত মানে ভাল মানুহ নাই ৰাইজসকল চাব পাৰিব। আনতে হাক দিছিল বোলে তাকে যাব নালাগে, বোলে আমি আহিলে মানুহকেইটা কথা নুশুনা কৰি এতিয়া এটা যাওঁ কাৰণে গধূলি নহওঁতে ব'ল। তেতিয়া বলক ৰাইজসকল চাব পাৰিব এখন চকন আৰু সেইটো মানে গুহা। তো একদম পুৰা চাব পাৰিব, একদম পুৰা ভয়ংকৰ জেগা হয় ৰাইজসকল। মানে বহুতেই কৈছিল যে এইটো এনেকুৱা এটা ভ্লগ লাগে। তো 6 মাহৰ মূৰত মানে এই ভ্লগটো মানে মই একবাৰ বনাব খোজোঁতে মানে বানপানী আহিব নোৱাৰি। তো আজি সময় পালোঁ আহিছোঁ আৰু এতিয়া বৰ্তমান এবাৰ ওপৰৰ পৰা আহোঁ আৰু ৰাইজসকল যোৱাবাৰ দিনা আহিছিলোঁ। ৰ'ব গাইছ, এটা আপোনালোক মানে বস্তু দেখাওঁ, মানে চাব পাৰিব মানে যোৱাকালি মানে 3টা মানুহৰ মানে ইয়াত মানে মৃত্যু হৈছে, ইয়াত মানে চহৰত মানে পুৰিছে। আৰু মানে কি জেগাত আহিছোঁ একদম পুৰা মানে ক'বই নোৱাৰোঁ। আজি মানে ঘৰত যাওঁতে মানে ইয়াৰ পৰা ভূত লগত গুচি যাব গম পায়, যি মানে হদ লাগিছে দেই। আৰু তো আহি পাই গ'লোঁ এখন ধুনীয়া মানে পাৰ্কত, মানে তাৰ গুৱাহাটীৰ মানে ওপৰতে মানে এখন পাৰ্ক আছে। তো আজি লৈ আহিছোঁ আমাৰ ৰিংকু ভাইক। তো ঠাইটো কেনেকুৱা লাগিছে এইফালে? বঢ়িয়া লাগিছে। তো এতিয়া বলক আৰু ফটো ইয়াত একদম পুৰা বুম হয়, মানে বুম ফটো চাব পাৰিব ৰাইজসকল, একদম পুৰা আল্টিমেট।
আৰু এটা আপোনালোক মানে বস্তু দেখাওঁ মানে ইয়াত মানে চাব পাৰিব ৰাইজসকল এই বান্দৰকেইটা মানে ইমান মানে বান্দৰৰ উৎপাত কি ক'ম মানে চাব পাৰিব মানে হোৱাৰ পৰা মানে হয় মানে লৰং ফিৰিং এনেকুৱা মানে যায় আৰু চাব মানে বান্দৰকেইটা মানে বহুত মানে বস্তু কাঢ়ি নিয়ে চাব পাৰিব ৰাইজসকল মানে উৎপাত তুমি সেইটো তাত যাওঁ বিস্কুট আনবা লাগছিলা বিস্কুট খালি হয় মোৰ মায়ো নৰা হয় নৰা বেয়া খাম দি আৰু ইয়াত লোকেশ্যনটো চাব পাৰিব একদম পুৰা ওপৰত আহিছোঁ আৰু ইয়াত মানে একদম পুৰা তলৰবিলাক গোটেই মানে দেখা পায় তো দেখাইছোঁ আপোনালোকক আৰু ওপৰৰ পৰা যদি আপোনালোকে মানে তলৰ ভিউটো চাই মানে এনেকুৱা মানে আপোনাৰ মানে মুখত মানে শব্দই নহ'ব জাষ্ট এটা আপোনাৰ মুখত শব্দ থাকিব ৱাও 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 আৰু ইয়াত মানে ওপৰত মানে এনেকুৱা মানে বতাহ এনেকুৱা মানে ফ্ৰেছ একদম পুৰা মাইণ্ড চাইন আপোনালোকৰ মানে মাইণ্ড ব্লয়িং গাইছ আৰু ৰাইজসকল মই ক'ত আহিছোঁ আপোনালোক দেখাইছোঁ চাব পাৰিব একদম পুৰাই চাওক তলৰ ভিউটো মন যায় আৰু খাই গাইছ আৰু চাকৰি ইয়াত চাব পাৰিব বৰ্তমান ইয়াত বুন চুন মৰিছে সেইটো কাৰণে অলপমান ডিছকালাৰ হৈ গৈছে পাৰ্কখন আৰু এইটো এটা মন্দিৰ চাব পাৰিব ৰাইজসকল এই মন্দিৰটো চাব পাৰিব ৰাইজসকল মানে কিমান পুৰণি হৈছে আপোনালোক কি ক'মতো একদম পুৰা চাব পাৰিব এই মন্দিৰটো আৰু এই মন্দিৰটো মানে বহুত পুৰণা হয় মানে তেতিয়া মানে ডাইৰেক্ট মানে মন্দিৰটো আছিল এতিয়া বাৰু গছ গছনি পুতি খেলে মানে ডাইৰেক্ট মানে পাৰ্ক বনাই দিছে যাতে মানে মানুহ ধুনীয়াকৈ বহি খেলে চাব পাৰে আৰু ইমান মানে সুন্দৰ কৰি দিছে মানে এই ঠাইটো মানে একদম মানে ইয়াৰ মানুহবিলাক মই মানে ধন্যবাদ জ্ঞাপন জনাইছোঁ চাব পাৰিব ৰাইজসকল মানে ইয়াত মানে ইমান চাফ চিকুণ তো ৰাইজসকল এতিয়া ইয়াৰ পৰা এতিয়া যাই আছোঁ এতিয়া ঘৰত তো ডাইৰেক্ট এতিয়া ঘৰত যাওঁ আৰু মানে পাৰ্কখন ভালে যেতিয়া মই ফাৰ্ষ্ট টাইম আহিছিলোঁ না একদম পুৰা এইবোৰ মানে বুনচুন একদম পুৰা মানে কি কালাৰ চাবি তো এতিয়া চাব পাৰিব বৰ্তমান মানে এইটো মানে অক্সিজেন না তো সেইটো কাৰণে মানে এনেকুৱা হৈছে আৰু এনেকুৱা চাব পাৰিব পৰিৱেশটো এতিয়া বৰ্তমান ডাইৰেক্ট আৰু ঘৰতে যাওঁ ৰাইজসকলটো এতিয়া বলক তো তাৰ পৰা মানে ফুৰি আহিলোতো বহুত ধুনীয়া লাগিছে আৰু ঠাইটো তো আপোনালোকে যদি আহিব পাৰে হাজো চাইডে যদি ঠাই কিনি আছে তো ৰাইজসকল এতিয়া বৰ্তমান ফাষ্ট ফুড খাবলৈ ওলাইছোঁ যাওঁ বৰ্তমান অৰ্ডাৰ দিছোঁ আহি আছে আমাৰ ৰোড ৰাইজসকল বেয়া একদম পুৰা মানে মুখ চুট কেনে হৈছে ধুলাতে একদম পুৰা অৱস্থাই নাই আৰু এখন মেনু হৈ ৰাইজসকল ইয়াত কি কি পায় ইয়াতে একদম পুৰা আছে একদম পুৰা টি 10 টকা আৰু স্পেচিয়েল টি 20 টকা আৰু চাব পাৰিব এনেকুৱাকৈ ধুনীয়া ধুনীয়া মানে এইবোৰ মানে পাব চাব পাৰিব ৰাইজসকল একদম পুৰা আৰু এই দাদাই চাব পাৰিব আমাৰ কাৰণে ৰোল বনাই আছে একদম পুৰা মানে ফ্ৰেছ ৰোল চাব পাৰিব আৰু এইখনে আৰু ফাইনেলি ৰাইজসকল ৰোল আহি গ'ল একদম পুৰা চাব পাৰিব আমাৰ ৰিংকু ভাই একদম পুৰা খাই আছে কেন লাগছি ধুনীয়া একদম পুৰা তো এতিয়া খাওঁ তো ৰাইজসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব তো মানে আহোঁতে মানে ৰাতি হৈ গ'ল ৰাইজসকল তো সেনেকুৱাকৈ আৰু নন ষ্টপ মানে ভ্লগ বনাই আৰু তো আপোনালোকে ছাপোৰ্ট কৰিব মোৰ মানে 5000 মানে ছাবস্ক্ৰাইব হ'বলৈ ওলাইছে তো থেংক ইউ দাদা বাই বাই